ডাঙৰ খবৰ সিদ্ধাৰ্থ শৰ্মা জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত বৰ্তমান কাৰাগাৰত আৰু সেই সিদ্ধাৰ্থ শৰ্মাৰ পানীৰ ফেক্টৰী পুনৰ খোলাৰ নিৰ্দেশ দিয়া হৈছে। নমস্কাৰ, স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্চল। শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা এনেধৰণে সন্দীপন গাৰ্গ বিভিন্নজন কাৰাগাৰত এতিয়াও বন্দী। আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰাণ যোৱা ঘটনা সন্দৰ্ভত গোটেই ঘটনাটো বৰ্তমান কোৰ্টৰ অধীনত চলি আছে বিচাৰ প্ৰক্ৰিয়া। ইতিমধ্যে যি চাৰ্জশ্বিট দিয়া হৈছিল সেই চাৰ্জশ্বিটক লৈও বহু কথা ওলাইছিল আৰু পানী নখৰকা ব্যৱস্থাৰ মাজেৰে তদন্ত প্ৰক্ৰিয়া আগবাঢ়ক বুলি গৰিমা শইকীয়া গাৰ্গ, পামী বৰঠাকুৰ, জুবিন গাৰ্গৰ অনুৰাগীসকলে দাবী উত্থাপন কৰিছিল। সিদ্ধাৰ্থ শৰ্মাৰ ব্যৱসায় বাণিজ্যও বন্ধ হৈ পৰিছিল। বিশেষকৈ যিবোৰ ব্যৱসায় বাণিজ্য সিদ্ধাৰ্থ শৰ্মা চলাইছিল সকলোবোৰ আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ টকাৰেই কৰা হৈছিল। কাৰণ সিদ্ধাৰ্থ শৰ্মাৰ ফ্লেটত আপোনালোকৰ সকলোৰে মনত আছে নথিপত্ৰ উদ্ধাৰ হৈছিল জুবিন গাৰ্গৰ চেক উদ্ধাৰ হৈছিল। জুবিন গাৰ্গ আৰু গৰিমা শইকীয়া গাৰ্গৰ বিবাহৰ চাৰ্টিফিকেট উদ্ধাৰ হৈছিল। জুবিন গাৰ্গৰ বেংকৰ সবিশেষ তথ্য উদ্ধাৰ হৈছিল। এনেধৰণে বিভিন্ন নথিপত্ৰ এই সিদ্ধাৰ্থ শৰ্মাৰ ফ্লেটত উদ্ধাৰ কৰিছিল আৰক্ষীয়ে। আৰু এইগৰাকী সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গৰ ধন সোঁৱে বাৱে কেনেধৰণে নিজৰ পকেটত সোমোৱাইছিল সেই কথা ইতিমধ্যে বহুকেইটা প্ৰতিবেদনত সম্প্ৰচাৰো হৈছে। আৰু সেই টকাৰেই হয়তো এইগৰাকী সিদ্ধাৰ্থ শৰ্মাই এটাৰ পাছত আন এটা ব্যৱসায় চলাই গৈছিল। পানীৰ যিটো ফেক্টৰী, সেই পানীৰ ফেক্টৰীটো খুলিছিল হেনো সিদ্ধাৰ্থ শৰ্মাই, তেনেধৰণৰ অভিযোগ আছে। কিন্তু সেই পানীৰ ফেক্টৰীটোত অভিযান চলাই তদন্তকাৰী আৰক্ষীয়ে সেই পানীৰ ফেক্টৰীটো চিল কৰি দিছিল। সিদ্ধাৰ্থ শৰ্মাৰ লগত আন এজন তেওঁৰ ব্যৱসায়িক পাৰ্টনাৰ আছিল, যিজনে পৰৱৰ্তী সময়ত আদালতত আবেদন কৰিছিল যে সিদ্ধাৰ্থ শৰ্মা কিবা কাৰণত ধৰিছে ধৰক, কিন্তু যিহেতু তেওঁৰ মই ব্যৱসায়িক পাৰ্টনাৰ হয়, সেয়েহে মোৰ ব্যৱসায়ৰ কথা চিন্তা কৰি এই পানীৰ ফেক্টৰীটো খোলাৰ অনুমতি দিয়ক, তেনেধৰণৰ এক আবেদনো কৰিছিল ন্যায়ালয়ৰ কাষত। আৰু সেই আবেদন হয়তো মঞ্জুৰ হৈছে, আৰু যাৰ বাবে এইগৰাকী সিদ্ধাৰ্থ শৰ্মাৰ এতিয়া পানীৰ ফেক্টৰীটো হয়তো পুনৰ খোল খাব। ন্যায়ালয়ে সেই আবেদনৰ ভিত্তিত ৰায় প্ৰদান কৰিছে বা নিৰ্দেশ দিছে। উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশ, যিটো ৰিপৰ্ট আমাৰ হাতত আহিছে সেই ৰিপৰ্টটো এবাৰ আপোনালোকৰ বাবে কৈ দিব বিচাৰিছোঁ। সিদ্ধাৰ্থ শৰ্মাৰ বন্ধ হৈ থকা পানীৰ প্ৰকল্প পুনৰ খোলাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ। বৰ্তমান কাৰাগাৰত বন্দী এইগৰাকী সিদ্ধাৰ্থ শৰ্মা। মেনেজাৰ সিদ্ধাৰ্থৰ বিৰুদ্ধে জুবিন গাৰ্গৰ টকা আত্মসাতেৰে অবাধ সম্পত্তিৰ গৰাকী হোৱাৰ অভিযোগ উত্থাপনৰ পিছতেই বন্ধ কৰি দিছিল পানীৰ প্ৰকল্পটো। কিন্তু এতিয়া সেই পানীৰ প্ৰকল্পটো পুনৰ খোল খাব, কাৰণ নিৰ্দেশ দিছে উচ্চ ন্যায়ালয়ে। তাকো তেওঁৰ ব্যৱসায়িক সহযোগী বা বিজনেছ পাৰ্টনাৰৰ আবেদনৰ ভিত্তিত হয়তো এই ন্যায়ালয়ৰ নিৰ্দেশ আহিছে। কিন্তু সিদ্ধাৰ্থ শৰ্মাৰ লোকচান নহ'বগৈ নেকি? যি সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গৰ সকলো টকা উদৰস্থ কৰাৰ অভিযোগ আছে, যি সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গক পণ্যৰ দৰে ব্যৱহাৰ কৰাৰ অভিযোগ আছে, শাস্তি কিমান দূৰ যোগ্যভাৱে পাব, অথবা তেওঁৰ টকাবোৰ বাজেয়াপ্ত কৰিব নোৱাৰিব নেকি বা জব্দ কৰিব নোৱাৰিব নেকি, সেই প্ৰশ্নটো উত্থাপন হৈছে। অৱশ্যে ঐশ্বৰিক শাস্তি ইতিমধ্যে তেওঁলোকে পাইছে বুলি বিভিন্নজনে সতৰি কৰিছে, আৰু পৰৱৰ্তী সময়ত ঐশ্বৰিক শাস্তি তেওঁলোকে পাব। কিন্তু কেৱল ঐশ্বৰিক শাস্তি পালেই নহ'ব, তেওঁলোকে এই যিটো আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰাণ যোৱাৰ ঘটনা, সেই প্ৰাণ যোৱাৰ ঘটনাত ন্যায়ালয়ৰ দৃষ্টিটো উচিত শাস্তি পাব লাগিব, তাৰ বাবে উচিত বিচাৰ প্ৰক্ৰিয়া হ'ব লাগিব বুলি সৰ্বত্ৰ দাবী উত্থাপন হৈছে। গৰিমা শইকীয়া গাৰ্গে বাৰে বাৰে সামাজিক মাধ্যমত পোষ্ট দি আছে যে বিচাৰ প্ৰক্ৰিয়া যেনেধৰণে আগবাঢ়িব লাগিছিল তেনেধৰণে হেনো আগবঢ়া নাই। অৱশ্যে আৰক্ষীয়ে কৈছে যে তেওঁলোকে বা SITয়ে কৈছে যে তেওঁলোকে নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰিছে। গোটেই অভিযোগনামাত দাখিল কৰাই হৈছে তথ্য পাতি। এতিয়া পৰৱৰ্তী আদালতৰ যিহেতু গোটেইবোৰ বিবেচনাযোগ্য বিষয়, সেয়েহে আদালতে নিশ্চয় কৰিব। আদালতৰ কামত হস্তক্ষেপ কোনেও কৰিব নোৱাৰে বুলি সতৰি কৰা হৈছে। কিন্তু পানী নখৰকাকৈ যদি সকলো তথ্য পাতি দাখিল কৰা হয়, তেনেহ'লে আদালতেও এওঁলোকক কঠোৰ শাস্তি দিব পাৰিব। এই পানীৰ প্ৰকল্পটোৰ কথা আহিছোঁ। এই পানীৰ প্ৰকল্পটোৰ প্ৰসংগতে ক'ব পাৰি যে পানীৰ প্ৰকল্পটোত জুবিন গাৰ্গৰ ধন ব্যৱহাৰ কৰা হৈছিল, জুবিন গাৰ্গৰ বিভিন্ন টকাৰ ব্যৱহাৰ কৰা হৈছিল। সেইখিনি যদি ভালদৰে দাখিল কৰিব পৰা গ'লহেঁতেন আদালতত, তেনেহ'লে হয়তো সেইটো এই পানীৰ প্ৰকল্পটো বন্ধই হৈ থাকিলেহেঁতেন বা চিলেই হৈ থাকিলেহেঁতেন। কিন্তু সেইখিনি হয়তো প্ৰমাণ কৰিব পৰা সমল নাই, যাৰ বাবদ বা যাৰ ফলত এতিয়া ব্যৱসায়িক পাৰ্টনাৰগৰাকীয়ে তেওঁৰ নিজৰ কেৰিয়াৰৰ কথা কৈ, তেওঁৰ নিজৰ ভৱিষ্যতৰ কথা কৈ বা তাত কাম কৰা কৰ্মচাৰীসকলৰ কথা কৈ হয়তো এই পানীৰ প্ৰকল্পটো পুনৰ খুলিবলৈ সক্ষম হ'ব।
আমি আশা কৰিম এই ক্ষেত্ৰত ন্যায়ালয়ে পানী নসৰকা ব্যৱস্থা গ্ৰহণ কৰক, যথোপযুক্ত তথ্য পাতি SITৰ দ্বাৰা দাখিল কৰাৰ পাছত আৰু অধিক ক্ষীপ্ৰ গতিত এই সিদ্ধাৰ্থ শৰ্মা নামৰ বেপাৰীটোৰ বিৰুদ্ধে আৰু অধিক তদন্ত আগবাঢ়ক, তেওঁৰ বিৰুদ্ধে আৰু ব্যৱস্থা লওক, সেইটো আমি আশা কৰিম। এবাৰ হয়তো এই পানীৰ ফেক্টৰীটো খোল খাব, পৰৱৰ্তী সময়ত যদি ভালদৰে SIT আৰু তদন্তৰ প্ৰতিবেদন দাখিল কৰে ভালদৰে, তেনেহ'লে হয়তো আকৌ পুনৰ বন্ধ হোৱাৰো বাট আছে মুকলি, সেইটো আমি নুই কৰিব নোৱাৰোঁ। কিন্তু এই সিদ্ধাৰ্থ শৰ্মা, শ্যাম কানু মহন্ত বা যিকেইজনৰ কথা কৈ থকা হৈছে, বহুতে আশংকা প্ৰকাশ কৰিছে হয়তো এটা সময়ত তেওঁলোক কাৰাগাৰৰ পৰা মুকলি হৈ আহিব, মুকলি হৈ আহি তেওঁলোকে নিজৰ জীৱন সুন্দৰভাৱে চলাই নিব পাৰিব। কিন্তু সেইটো ক'ৰবাত হোৱাৰ ক্ষেত্ৰত সেইটো নহ'বৰ বাবে আমাৰ SITয়ে আৰু অধিক জোৰ দিব লাগিব, আৰু অধিক সমল গোটাব লাগিব। জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত ছিংগাপুৰৰ পৰা যি তথ্য আহিছে সেই তথ্যবোৰ ভালদৰে পৰীক্ষা কৰি আকৌ আদালতত হয়তো দাখিল কৰিব লাগিব। কাৰণ এই যি অভিযোগনামা দাখিল কৰা হৈছে, সেই অভিযোগনামা কেৱল এবাৰ দাখিল কৰিল শেষ হ'ল তেনেকুৱা নহয়, সময়ে সময়ে তাত এড অন কৰিব পৰাৰ ব্যৱস্থাও আছে। মানে নতুন তথ্য পাতি আহিলে সেইবোৰ পুনৰ অন্তৰ্ভুক্ত কৰিব পৰাৰ ব্যৱস্থা আছে অভিযোগনামাত। সেয়েহে আমি আশা কৰিব পাৰিম যে এই তদন্ত প্ৰক্ৰিয়াত জোৰ দি কৰা হোক, ইয়াত অধিক তথ্য পাতি, অধিক সমল পাতি যাতে গোটাব পৰা যায় বা অন্তৰ্ভুক্ত কৰিব পৰা যায়, তাৰ ওপৰত যাতে চকু দিয়া হয়, সেইটো আমি কামনা কৰিম। কাৰণ আইনৰ সুৰুঙাৰে ভাৰতবৰ্ষত বিভিন্ন অপৰাধী, বিভিন্ন ধৰণৰ অভিযুক্ত ব্যক্তি সাৰি যোৱাৰো উদাহৰণ থাকে। যিহেতু এওঁলোক এতিয়ালৈকে অভিযুক্ত হৈ আছে, আইনৰ দৃষ্টিত এতিয়ালৈকে অপৰাধী বিবেচনা হোৱা নাই, কিন্তু সেয়া আইনৰ সুৰুঙাৰে যাতে এইকেইজন অভিযুক্ত হাৰি যাব নোৱাৰে তাৰ ওপৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰিব লাগে। অধিবক্তা এওঁলোকেও নিয়োগ কৰিছে, কলকাতাৰ পৰা অধিবক্তা আনিছে, দিল্লীৰ পৰা অধিবক্তা আনিছে, তেওঁলোকৰ অধিবক্তাই সম্পূৰ্ণ জোৰ দি আছে। অৱশ্যে লোকঅধিবক্তা বা চৰকাৰৰ তৰফৰ পৰা যি অধিবক্তা নিয়োগ কৰিব লাগে, অধিবক্তাৰ সংখ্যা মুখ্যমন্ত্ৰীয়ে বঢ়াইও দিছিল। প্ৰথম অৱস্থাত কেৱল এজন অধিবক্তাই গোটেইখিনি কাম কৰি আছিল, পৰৱৰ্তী সময়ত সেই লোক অধিবক্তাৰ সংখ্যা বঢ়াই দিছিল ৰাজ্য চৰকাৰে, 5 জনলৈকে বঢ়াই দিছিল, আৰু তেওঁলোকে এতিয়া গোটেই বিষয়টো ভালদৰে চাই আছে বুলি সতৰি কৰা হৈছে। আমি আশা কৰিম তেওঁলোকে প্ৰতিটো দিশ কেনেধৰণে এওঁলোকৰ বিৰুদ্ধে প্ৰতিটো তথ্য পাতি উচিতভাৱে দাখিল কৰিব পৰা যায় তাৰ ওপৰত গুৰুত্ব দিয়ক। এওঁলোক অভিযুক্ত, এই অভিযুক্ত কেইজনৰ বিৰুদ্ধে কেৱল জুবিন গাৰ্গৰ প্ৰাণ লোৱাৰ ঘটনাই নহয়, জুবিন গাৰ্গক পণ্যৰ দৰে ব্যৱহাৰ কৰাৰ অভিযোগো আছে, জুবিন গাৰ্গক মানসিক হাৰাশাস্তি কৰাৰ অভিযোগো আছে, জুবিন গাৰ্গক কেনেধৰণে বেপাৰৰ আহিলা হিচাপে ব্যৱহাৰ কৰিছিল সেইবোৰো আছে, শ্যাম কানু মহন্তই কেনেধৰণে জুবিন গাৰ্গক বিনা পাৰিশ্ৰমিকত ব্যৱহাৰ কৰিছিল সেইবোৰো আছে, বাকী কেইজনে কেনেধৰণে জুবিন গাৰ্গই নিজে উপাৰ্জন কৰা ধন নিজৰ একাউণ্টত সোমাইছিল সেইখিনিও তথ্য পাতি আছে ইতিমধ্যে অভিযোগনামাত। সেইবোৰ ভালদৰে হয়তো এষ্টাব্লিছ বা উপস্থাপন কৰিব যদি আদালতত পাৰে, তেনেহ'লে এওঁলোক ওলাই অহাৰ বাট কেতিয়াও মুকলি নহয়। 5 জনকৈ অধিবক্তা চৰকাৰে নিয়োগ কৰিছে, আমি সেই 5 জন অধিবক্তাৰ সবল স্থিতি আশা কৰিম, আৰু সকলো অসমৰ ৰাইজে আশা কৰি আছে। কাৰণ সকলো আৱেগিক অধিবক্তাসকলেতো কৈ দিছিল যে আমি এইকেইজনৰ বিৰুদ্ধে কোনো গোচৰ নলওঁৱেই, মানে এওঁলোকৰ বিৰুদ্ধে থাকিম, কিন্তু এওঁলোকৰ সপক্ষে আমি এই গোচৰটোত অন্তৰ্ভুক্ত নহওঁ, অসমৰ অধিবক্তাসকলে কৈও দিছিল। যাৰ বাবে এওঁলোকে বাহিৰৰ পৰা অধিবক্তা আনি এই গোচৰ প্ৰক্ৰিয়াত বিশেষভাৱে তেওঁলোকে সাৰি যাবলৈ চেষ্টা চলাই আছে, কিন্তু এওঁলোকক সাৰি যাব দিব নোৱাৰি বুলি সদৰি কৰা হৈছে। পানীৰ ফেক্টৰীটো বাৰু কিবা কাৰণত তেওঁৰ পাৰ্টনাৰৰ আবেদনৰ ভিত্তিত, সিদ্ধাৰ্থ শৰ্মাৰ পাৰ্টনাৰৰ আবেদনৰ ভিত্তিত হয়তো খোল খাব পাৰে, কিন্তু পৰৱৰ্তী সময়ত সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে আৰু বহু তথ্য পানী দাখিল কৰিলে হয়তো সেই পানী ফেক্টৰীটো পুনৰ বন্ধ হৈ যোৱাৰো বাট মুকলি হ'ব পাৰে, তেনেধৰণৰ আশা কৰিব পাৰি। যি কি নহওক, সকলো ন্যায়ালয়ৰ অধীনত আছে, এতিয়া ন্যায়ালয়ৰ বিষয়বোৰ ভালদৰে চাওক, সূক্ষ্মভাৱে চাওক, সেইটো আমি আশা কৰিম। আৰু আমাৰ প্ৰাণৰ শিল্পীৰ এই বিষয়টো আমি কেতিয়াও পাহৰি যাব নোৱাৰোঁ। প্ৰাণৰ শিল্পীৰ প্ৰাণ লোৱাৰ ঘটনাটোক বা প্ৰাণ যোৱাৰ ঘটনাটোক সহজভাৱে কেতিয়াও ল'ব নোৱাৰোঁ। যিমানেই দিন উকলি নাযাওক কিয়, আমি সেই কথাবোৰ অসমৰ ৰাইজে কিন্তু এতিয়াও পাহৰি যোৱা নাই। অসমৰ ৰাইজে আজিও নিজৰ স্থিতিত অটল হৈ আছে। জুবিন গাৰ্গৰ এই মৃত্যুৰ ঘটনাটো কোনেও এই মুহূৰ্তলৈকে সহজভাৱে ল'ব পৰা নাই, আৰু যুগান্তৰলৈকে ল'ব নোৱাৰিব। আৰু এই সমগ্ৰ ঘটনাৰ উচিত তদন্ত আগবাঢ়ি যাওক, সেইটো আমি কামনা কৰিছোঁ। আৰু জাষ্টিছ ফৰ জুবিন গাৰ্গ শ্লোগান আজিও সবল ৰূপত সকলোৱে উত্থাপন কৰি আছে। এই ক্ষেত্ৰত আপোনালোকৰ মতামত কি, কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক। পৰৱৰ্তী সময়ত আকৌ আহিম লাইভত, চাই থাকক News 18 অসম নৰ্থ ইষ্ট।